নমস্কাৰ আজি হৈছে ৮ অক্টোবৰ এই মুহূৰ্তত আহি পৰিছে সমূহ অসমবাসীৰ বাবে বহুকেইটা ডাঙৰ খবৰ পূজাৰ বতৰতে সোমাব অৰুণোদয় আঁচনিৰ ১২৫০ টকা অতি শীঘ্ৰে সোমাব লাখপতি আঁচনিৰ ১০,০০০ টকা এডিআৰই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দুৰ্গা পূজাৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ লাখপতি বাইদেউ আঁচনিক লৈ আহি পৰিছে ভাল খবৰ লাখপতি বাইদেউসকলৰ বাবে আহি পৰিছে ভাল খবৰ ইতিমধ্যে সাজু হৈছে চৰকাৰ অতি শীঘ্ৰেই বেংক একাউণ্টত সোমাব ১০,০০০ টকা ধন প্ৰদানৰ বাবে চৰকাৰে কৰিছে এক বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কেতিয়া মহিলা উদ্যমিতা আঁচনিৰ ধন মুকলি কৰা হ'ব সেই সন্দৰ্ভত দিয়া নাই কোনো ধৰণৰ স্পষ্ট ধাৰণা লগতে ৰাজ্যত বিভিন্ন আঁচনিৰ ধন দিয়া আৰম্ভ কৰিছে অসম চৰকাৰে আৰু তাৰ লগতে সংগতি ৰাখি অনুমান কৰা হৈছে যে বিভিন্ন আঁচনিৰ ধন মুকলি কৰি দিয়াৰ পিছতে হয়তো মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ মুখ খুলিব পাৰে অসম চৰকাৰে এতিয়ালৈকে যিয়ে লাখপতি বাইদেউ আঁচনিৰ লিষ্টত নাম চোৱা নাই সেইসকলে এই লিংকত ক্লিক কৰক nrlm.gov.in ত আপুনি চাব পাৰে আপোনাৰ লিষ্টত নাম দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন পূজা কমিটিসমূহ লৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য ৮ আৰু ৯ অক্টোবৰত পূজা কমিটিসমূহে লাভ কৰিব এই বিত্তীয় সাহায্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বে বিহু সমিতিসমূহক প্ৰদান কৰা হৈছিল চৰকাৰী ধন আৰু শীঘ্ৰেই ভাওনাৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ পৰিকল্পনা এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সাহায্য লাভৰ বাবে আপুনি কৰিছেনে যদি যোগাযোগ কৰা নাই তেন্তে আপুনি শীঘ্ৰেই যোগাযোগ কৰক জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা পূজা কমিটিসমূহে লাভ কৰিব এই ধনৰাশি আৰু দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন আমি খবৰটো জনাইছোঁ যে পূজা কমিটিসমূহ লৈ আগবঢ়োৱা হ'ব এই বিত্তীয় সাহায্য আৰু ৮ আৰু ৯ অক্টোবৰত পূজা কমিটিসমূহে লাভ কৰিব বিত্তীয় সাহায্য আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে এক বিশেষ মন্তব্য ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ নতুনকৈ ৰেচন কাৰ্ডৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া আবেদনৰ অন্তিম তাৰিখ হৈছে অক্টোবৰ মাহৰ ১৫ তাৰিখ আৰু ১৫ অক্টোবৰৰ পূৰ্বে ৰেচন কাৰ্ডৰ বাবে আপুনি কৰক আবেদন চৰকাৰী পৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ আবেদন পত্ৰ আৰু pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আবেদন পত্ৰ আৰু নতুনকৈ আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ কম হ'ব লাগিব আপুনি মন কৰিবলগীয়া কথা এইবোৰ আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব তাৰ পিছত আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ৪ লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী আৰু দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীও আবেদন কৰিব পাৰিব আৰু আবেদন পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব আপুনি হাতবিত নথি কি নথিপত্ৰ লাগিব আমি সবিশেষ জনাই যাম যে শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা পত্ৰ অৰ্থাৎ ফৰ্মখন লগতে লাগিব আধাৰ কাৰ্ড ভোটাৰ তালিকা ঠিকনাৰ প্ৰপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ পাছপৰ্ট সাইজ ফটোৰ আপোনাৰ প্ৰয়োজন হ'ব লগতে আপোনাক প্ৰয়োজন হ'ব বেংক একাউণ্ট পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰটো আৰু এই সম্পূৰ্ণ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলেই আপুনি লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোনটো মোবাইলত লাভ কৰিব পইচা সোমোৱাৰ মেছেজ ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কিয়নো এবাৰ আৰম্ভ কৰা হৈছে নিযুত মইনা আঁচনিৰ ধন সোমোৱা প্ৰক্ৰিয়াটো আৰু প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোনটো কিয়নো আপোনাৰ মোবাইল ফোনত আহি পৰিব বেংকৰ টকা সোমোৱাৰ মেছেজ আৰু আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজটো ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনি আৰু এইচএছ স্নাতক আৰু স্নাতকোত্তৰ
প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধন আৰু এইচএছৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1,000কৈ টকা লগতে স্নাতক পৰ্যায়ত পাব 1,250 টকাকৈ আৰু স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2,500 টকাৰ অনুদান আৰু গৰম বন্ধৰ সময়ত নাপাব এই ধন। আপুনি মনত ৰাখিব যে এই ধন আপুনি গৰম বন্ধৰ সময়ত কিন্তু লাভ নকৰিব আৰু বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই ধনৰ সুবিধা। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই ধনৰ সুবিধা লগতে স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে লাভ কৰিব এই ধন আৰু ৰাজ্যৰ 1,59,093 গৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব এই ধন আৰু পৰৱৰ্তী সময়ত মুঠ 10 লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য নিযুত মইনা আঁচনিৰ আৰু প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত আপুনি পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোনটো, কিয়নো প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত সোমাব নিযুত মইনা আঁচনিৰ ধন আপোনালোকৰ বেংক একাউণ্টত।